থেমছ নদী কিনাৰতে আমি শ্বুট কৰি আছিলোঁ শ্বুট কৰি থাকোঁতে তাত মই বোলো টয়লেট যাওঁ আৰু ৰাস্তাৰ অপজিটত এখন 7 ষ্টাৰ হোটেল আছে আৰু আমাৰতো আৰু আমি দুইটা আদিবাসী মানে বাগানৰ পৰা অহা অসমীয়া পলাই অহা তেনেকুৱা ধৰণৰ চ' আমাৰ গেটআপ চেটআপবোৰ তেনেকুৱা 7 ষ্টাৰত মানে সোমাবলৈ অকণমান সি মানে ভয় খাইছে সি কৈছে দাদা গাড়ী পৰা উলিয়াই দিব নেকি মই বোলো এই ব'ল না মই কথা পাতিম খালি তই একো ক'ব নালাগে তই ইয়া কৈ যাবি খালি গৈ 7 ষ্টাৰত দিলোঁ সোমাই গৈ ঠাণ্ডাত গৈ টয়লেট গ'লোঁ এতিয়া ফটকৈ টয়লেট বুলি ক'বলৈ দিগদাৰ কাৰণ নিদিব পাৰেতো যাবলৈ ড্ৰেছ-আপ বেলেগ দেখিছে আমাৰ গেটআপ চব চাহবোৰ বহি আছে পাৰ্টি চলি আছে দুইফালে তাৰপিছত মই ক'লোঁ ৱেৰ ইজ দ্য বাৰ লগালগ মাথাত আহিলে বোলো বাৰখন ক'ত সোধোৱে কাৰণ বাৰ টয়লেট থাকেই য়েছ ছাৰ ইউ কেন গো আপ ষ্টেয়াৰ্ছ ফিনিছ দ্য 4th ফ্ল'ৰ গ'লে পূৰা ব্ৰিটিছ ইংলিছ দিছোঁ সি ভাবিছে এইটো কোনোবা আহিলে মূলা মূলা হা ভাঙৰ ডুবি পিন্ধি বাৰ গৈছোঁ ধুনীয়াকৈ ড্ৰিংক দুটা মাৰিছোঁ টয়লেট গৈছোঁ তাৰপিছত নামি আহিছোঁ লাউঞ্জত গোটেই চব মানুহ বহি আছে গোটেই মই বোলো সিদ্ধাৰ্থ বোলো কি দাদা বোলো চাদা মাৰ কৈছে দাদা এতিয়া পুলিচত দিব কিন্তু আমাক বোলো দেই কোনে কৈছে ব্ৰিটিছে চাদা নাখায় বুলি চাদা আহিছে আমেৰিকাৰ পৰা আৰু তাকো আনিছে ব্ৰিটিছে ছাৰ ৱাল্টাৰ ৰেলে মই হিষ্ট্ৰী জানো গোটেই মই চব বকি দিম মই যাব ইহঁতি পুলিচ ছাৰ ৱাল্টাৰ ৰেলে টবেকো আৰু আলু আৰু চাদা আনিছিলে প্ৰথম আমেৰিকাৰ পৰা তেওঁ আমেৰিকাত নেভেল কেপ্টেইন আছিলে আৰু তেওঁৱে ৱাটাৰলুত নেপলিয়নক হৰুৱাইছিলে যুদ্ধত ছাৰ ৱাল্টাৰ মই গোটেই হিষ্ট্ৰী বকি দিম তই বলিয়া হৈ যাব সিয়ে ক'ব দিয়ক মোক টেমাটো দে মই ধুনীয়াকৈ মাৰিছোঁ চাদা একদম ধুনীয়াকৈ খাই বৈ ওলাই আহিছোঁ চবে চাইছে মানে চিকিউৰিটি কি মাল আহিব সুধিবলৈ ভয় খাইছে সেইটো ঘটনা মোৰ আমেৰিকাতো হৈছিলে প্ৰথম আমেৰিকা যাওঁতে মোক ধৰিছে মানে মই মস্ত টেমা লৈ গৈছিলোঁ চাদা বেগত তাহাঁতি মানে চাদা বুলি নাভাবে তাহাঁতি ভাং বুলি ভাবে ভাং ইজ এন অফেন্স লগালগ ডিপৰ্ট কৰি দিব তাৰপিছত মই ক'লোঁ আৰু তাক গোটেই হিষ্ট্ৰীটো কৰি দিলোঁ খুলি মেলি চাই কৈছে অ'কে আই এম চৰি ছাৰ আই কেন গো বোলে ইউ অনলি ক্ৰিয়েটেড ইট ৰাইট ইউ আমেৰিকানছ কি ক'ব তাৰপিছত চাদা খালে হিষ্ট্ৰীটো জানি মই যেতিয়া নেপলিয়নলৈকে কৈ দিলোঁ সি মানে ভাবিছে ইয়াক যাব দিয়ে ভাল আৰু চবাইছে মোক চাদালৈ বহুত কেছ আছে